এই ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ সঞ্চালক মহোদয় আৰু সমবেত ৰাইজ, ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিছোঁ যে দ কপহুৱা গাঁৱৰ ৰাইজে আজি এই নামঘৰত কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে আৰু এই যজ্ঞ স্থলীলৈকে যিসকল আমন্ত্ৰিত অতিথিবৰ্গ আহিছে তেওঁলোকক সেৱা শুশ্ৰূষা আপ্যায়ন কৰিবৰ কাৰণে গাঁওখনৰ যিসকল যুৱক যুৱতী আই বাপে কায়িক মানসিকভাৱে ত্যাগ স্বীকাৰ কৰিছে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্যৰ সম্পৰ্কে মই কৈছোঁ। এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সাধিত হ'ব। তিয়ে আপোনালোকৰ এই কাৰ্যসূচীক লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। আপোনালোকৰ এই দ কপহুৱা গাঁৱৰ নামঘৰৰ দৰে বহু গাঁৱতে নামঘৰ প্ৰতিষ্ঠিত হৈছে, কিন্তু এনেধৰণৰ ৰূপালী জয়ন্তী, সোণালী জয়ন্তী, হীৰক জয়ন্তী, মহাৰজত জয়ন্তী বা শতবাৰ্ষিকী হয়তো সকলো সমাজে পাতিব পৰা নাই বা নোৱাৰেও। আপোনালোকৰ গাঁৱতকৈ বহুত ধন ধান শিক্ষা বিদ্যা থাকিলেও এনেকুৱা জগতৰ উপকাৰমূলক কৰ্ম চবেই কৰিব নোৱাৰিবও পাৰে, যদিহে নাভাবে। আমাৰ গুৰুজনাই ভগৱন্তে কৈছে, ভাৱেন লভতে সৰ্বম, ভাৱেন দেৱ দৰ্শনম, ভাৱেন লভতে পৰম জ্ঞানম, তস্মাৎ ভাৱ অৱলম্বনম। আমি ভাবিবলৈ শিকিব লাগিব, কি ভাল কাম এটা কৰিবৰ কাৰণে। অৰ্জুনক কৈছে, কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। অৰ্জুন, তোমাক মই কামৰ অধিকাৰহে দিছোঁ, ফল মোৰ পৰা নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে মোক কৰ্ম কৰাৰ প্ৰয়োজনেই বা কি? কৃষ্ণই হাঁহি মাৰি উত্তৰ দিছে, কৃষ্ণে বোলে, শুনাত আৰু হেতু মহাবল, নোখোজিলে ঈশ্বৰে আপুনি দেন্ত ফল। যে আমি ভগৱন্তৰ পৰা ফল বিচাৰিব নালাগে, ভগৱানে নোখোজাকে দিয়ে। নোখোজাকে দিয়া বোলে হয় প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক যথাসময়ত স্তনদান দিয়ে, ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিম। মাত্ৰ তুমি কৰ্মটো নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবলৈ তোমালোকে শিকিবা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকে 4 দিনীয়া কাৰ্যসূচীৰে ঈশ্বৰৰ অৰ্থে কৰ্মটো কৰিলে, কাৰণ ইমানবিলাক আত্মাক 4 দিন আনি ভাগৱত শ্ৰৱণ কৰাই দিলে আৰু এই পবিত্ৰ স্থানলৈ আগমন কৰাই দিলে। গতিকে যিটোৰ কাৰণে তেওঁলোকৰ জন্ম জন্মান্তৰৰ কাৰণে পুণ্য সঞ্চয় হয়। কৃষ্ণ কথা শুনাৰ লগে লগে উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। এই আত্মাবিলাকৰ পুণ্য উপাৰ্জন কৰি পাপ দূৰ কৰাৰ এটা পৰিৱেশ দি দিলে। তদুপৰি মাইক্ৰফোনৰ শব্দৰ জৰিয়তে ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে সিমান দূৰলৈকে, মানুহটো দূৰৰ কথা, মূৰ ভক্ত জৈত থাকে উদাৰ চৰিত্ৰ, কীট পতংগকো সিটো কৰে পবিত্ৰ। এই 4 দিনীয়া কাৰ্যসূচী ভাগৱত পাঠ ব্যাখ্যাৰ অনুষ্ঠানৰ প্ৰতিধ্বনিয়ে বিশ্বৰ ব্ৰহ্মাণ্ডৰ উপকাৰ সাধন কৰিছে। একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। গতিকে এই জগতৰ উপকাৰমূলক কৰ্ম কৰিবলৈ আমাৰ কি হ'ব লাগিব? ভগৱন্তৰ কৃপা পৰিব লাগিব বুলি কৈছে। আমাৰ ভাগৱতত কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ। শতকোটি জন্ম 84 যোনি অতিবাহিত হৈহে ভাগ্যক্ৰমে আমি নৰদেহা পাইছোঁ। নৰদেহা পালেই নহ'ব, তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আজি দ কপহুৱা গাঁৱৰ ৰাইজৰ ওপৰত ভগৱানৰ কৃপা পৰিছে বুলি আমি অনুভৱ কৰিব লাগিব, নহ'লে এনেকুৱা জগতৰ উপকাৰমূলক কৰ্ম কৰিব নোৱাৰে। আপোনালোকৰ ওপৰত কৃপা পৰিছে, তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি।
গতিকে সকলোৱে এই ভক্তি আচৰণ কৰিব নোৱাৰে। আপোনালোকৰ ওপৰত কৃপা পৰিছে। এই কৃপা যদি আপোনালোকে ভগৱানৰ পৰা সদায় পাবৰ কাৰণে বাঞ্ছা কৰে, যেনেকৈ মাধৱদেৱে বাঞ্ছা কৰিছে, কি ধন টকা পইচা নহয়, কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিও মনৰ কাম, ভক্তৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। যে এই ভকতৰ সংগত আমি ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পাম। আৰু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় হ'ব। আপোনালোকৰ এই দ কপহুৱা গাঁৱৰ ৰাইজে যদি এই ধৰণৰ অনুষ্ঠান প্ৰতি বছৰে শতবাৰ্ষিকলৈকে যদি আগুৱাই নি থাকে, তেতিয়াহ'লে এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে, মৰম চেনেহ লালন পালন কৰাৰ পৰিৱৰ্তে বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ এইখন গাঁৱলৈ পুত্ৰ হিচাপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটা, ককাই ভাইৰ মাজত হিংসা ভাৱ থকা, সীমাঘৰীয়াৰ লগত হিংসা ভাৱ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত যিখন পৰিয়ালত এই ভাগৱত চৰ্চা হৈ থাকিব, ভক্তি ধৰ্ম, ভক্তি মানে পোহৰ, এই ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, তালৈকে অনাগত দিনত কোনো বেয়া জীৱ আহিব নোৱাৰে। গতিকে এই ভাগৱত আমি কিয় শুনিব লাগে, কিয় পঢ়িব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুষ্ট মানুহ শান্ত হয়, দুখীয়া মানুহ ধনী হয়। এয়া ভাগৱতৰ মাহাত্ম্য। আমি ভাগৱত কিয় শুনিব লাগে? গুৰুজনাই তাৰ এটা উপমা দিছে। আমি প্ৰত্যেক গৃহস্থীৰ লোকসকলে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমি আইনাখন এবাৰ হ'লেও চাওঁ। আমি আইনাখন কিয় চাওঁ? গুৰুজনাই উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনাখন। আইনাখন চালে আমি নিজৰ চেহেৰাটো, অৱয়ৱটোৰ কথা জানিব পাৰোঁ। মই বগাই হৈছোঁ নে, আগতকৈ কলাই হৈছোঁ নে, শকতেই হৈছোঁ নে, ক্ষীণাইছোঁ নে, গালত বা মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চোৱাৰ লগে লগে আমি ক'ব পাৰোঁ। আপোনালোকৰ ঘৰত আইনাখন বিশেষকৈ কোনবিলাকে বেছিকৈ চাই আপোনালোকে লক্ষ্য ৰাখিবচোন। আপোনালোকৰ ঘৰত যদি ডেকা গাভৰু আছে, নতুনকৈ বিয়া কৰা বোৱাৰী যদি আছে, তেওঁলোকে বুঢ়া মানুহতকৈ বেছিকৈ ঘনাই চায়। কিয়? তেওঁলোকৰ নিজৰ দেহ অৱয়ৱটোৰ ওপৰত মোহগ্ৰস্ত হৈ আছে। কেনেকৈ ভালে ৰাখিব পাৰোঁ, কেনেকৈ আনে দেখি ভাল পায়, এই ভাৱনাটো আছে। যেনেকৈ ডেকা গাভৰুবিলাকে আইনাখন বেছিকৈ চায়, ঠিক তেনেকৈ ভাগৱত শুনিবলৈ 60 বছৰৰ বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰুসকল বেছিকৈ আহিব লাগে। কাৰণ তেওঁলোকৰ ভৱিষ্যত আছে। আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কি কাৰণেনো সংসাৰ কৰিব লাগে? আজি আমাৰ বহুত উঠি অহা যুৱক যুৱতীয়ে নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন। কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা এই দ কপহুৱা গাঁৱত যিসকল পিতৃ মাতৃয়ে নিজৰ নিজৰ এটা পৰিয়াল কৰি এখন এখন ঘৰত বাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই ঘৰত আমাৰ সেই পিতৃ মাতৃৰ বংশটো অনাগত দিনত এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম, পুত্ৰাৰ্থে বিবাহম। কিয় বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে পুত্ৰম, পুত্ৰ কিয় জন্ম দিব লাগে? বেদত কৈছে, পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে।
ভাগৱতত বৰ্ণিত 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনৰ নাম হৈছে পুন্নাম নৰক। আমাৰ ল'ৰা ছোৱালী জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ এই পুন্নাম নৰকখন কেতিয়া নামি আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটাকৈ, ওৱান আফটাৰ আনাডাৰ। আজি দেখা কিচকিচীয়া চুলিকেইডাল কালৰ অতৰ্কিত গতিত মৰাপাতৰ দৰে বগা হৈ যাব। কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব। বহুত টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব। বহুত দূৰলৈকে দেখা চকুযোৰে দৃষ্টিশক্তি কমি আহিব। ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি আহিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত ল'ৰা ছোৱালীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া কোন পুত্ৰই সেই কাম কৰিব? আমাৰ ভাগৱতৰ 10ম স্কন্ধত কৈছে, ভগৱান কৃষ্ণই নিজে কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰকত। যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, পিতৃ মাতৃ স্বৰ্গত থাকিলেও তেওঁলোকক আকৌ নৰকলৈ নমাই লৈ আহিব। আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালী পঢ়াই শুনাই বহুত ডিগ্ৰী দি, কোনোবা মানে ডক্টৰেট, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু দ কপহুৱা গাঁৱৰ দৰে নামঘৰত ভাগৱতৰ চৰ্চা নথকাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল উচ্চ ডিগ্ৰীধাৰী বহু উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ দিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, মৰম কৰিব লাগে, লালন কৰিব লাগে, পালন কৰিব লাগে, তাক নাজানি সেইসকল ডিগ্ৰীধাৰী সন্তানে, সেইসকল উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। কিন্তু দ কপহুৱা গাঁৱত যদি এই আদৰ্শ অব্যাহত থাকে, ইয়ালৈকে তেনেকুৱা সন্তান, তেনেকুৱা জীৱ কেতিয়াও আহিব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে আমাৰ পুথিগত ডিগ্ৰী আমাক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰে। প্ৰাচাত্য শিক্ষাবিদ ৰাইমানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত ধৰ্ম জ্ঞান সংযোগ কৰিবই লাগিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন ডেট দি ফেক্ট অফ ইউথ কেন বি ছেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ, ট্ৰুথ, বিউটি এণ্ড গুডনেছ। সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমাৰ ধৰ্মীয় আধ্যাত্মিক নৈতিক জ্ঞান যোগ দিবই লাগিব। গতিকে যিটো সময়ত বিশ্ব বিজেতা নেপোলিয়নক ফ্ৰান্সবাসীয়ে প্ৰশ্ন কৰিছিল, হে নেপোলিয়ন, তোমাৰ পৃথিৱীত আটাইতকৈ মান্যবৰ কোন? তেতিয়া উত্তৰত নেপোলিয়নে কি বুলি কৈছিল? আই উইল গিভ হায়াৰ ৰেচপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু চিন মি ইন দিছ বিউটিফুল ৱৰ্ল্ড। যি পিতৃ মাতৃয়ে জন্ম দি মোক এই বিচিত্ৰ সংসাৰ দেখালে, পৃথিৱীত পিতৃ মাতৃতকৈ মান্যবৰ ব্যক্তি আৰু দ্বিতীয় মোৰ নাই, যাক শংকৰদেৱে আদি গুৰু পিতৃ মাতৃ বুলি ভাগৱতত উল্লেখ কৰি গৈছে। আজি সেই তত্ত্ব আমি যেতিয়ালৈকে আমাৰ নামঘৰত এই ভাগৱত চৰ্চা নহ'ব, গৃহত ভাগৱত চৰ্চা নহ'ব, ভাগৱত চৰ্চা কৰিবৰ কাৰণে কোনো বাধা নিষেধ মহাপুৰুষ শংকৰদেৱে কৰা নাই। মাধৱদেৱ শংকৰদেৱৰ প্ৰচাৰিত ধৰ্ম সাৰ্বজনীন সনাতন। মনত ৰাখিব কথাটো। হৰি নামক কীৰ্তনতো নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। ঈশ্বৰৰ নাম গাবলৈ, ক'বলৈ, শুনিবলৈ কোনো নিয়ম বান্ধি দিয়া নাই। দুপৰীয়া পাৰিব, গধূলা নোৱাৰে, ৰাতিপুৱা পাৰিব, দুপৰীয়া নোৱাৰে, ডেকাই পাৰিব, বুঢ়াই নোৱাৰে, বুঢ়াই পাৰিব, ডেকাই নোৱাৰে, মতা মানুহে পাৰিব, মাইকী মানুহে নোৱাৰে, ক'তো বাধা নাই। মনত ৰাখিব কথাটো। চৰ্চা কৰাত বাধা নাই, নিয়ম কেৱল মানে আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব। আজি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা বহুত ছাত্ৰ ছাত্ৰীয়ে টেবুলত ভাগৱত থৈ, গীতা ভাগৱত থৈ পেলাই অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈছে। অধ্যয়নত বাধা নাই। আপোনালোকে এই দ কপহুৱা গাঁৱৰ যিমানবিলাক ডিগ্ৰীধাৰী, মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী, BA ডিগ্ৰী ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক গাঁও উন্নয়ন সমিতিৰ সভাপতি সম্পাদকে আজিৰ দৰে নামঘৰলৈ আমন্ত্ৰণ কৰি আনি
মই যোৱা আহিয়ে কেইবাজনো যুৱকে পঢ়া শুনি মই গৃহস্থী ঘৰত কৈছোঁ আপোনালোকৰ বহুত যুৱকৰ ভাগৱত পাঠৰ উচ্চাৰণ বহুত সুন্দৰ হৈছে, বহুত ভাল লাগিছে। গতিকে অনাগত দিনত যদি তেওঁলোকক এনেধৰণৰ ভাগৱতৰ মাজলৈকে অনা যায় তেতিয়াহ'লে সেইসকল সন্তানে কেতিয়াও বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে এই ভাগৱত শুনিবলৈ কোনে বাধ্য হৈছিলে? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দি পঠিয়াইছিলে, যাৰ নাম আছিল পৰীক্ষিত। বৈষ্ণৱৰ বৈশিষ্ট্য কি? বৈষ্ণৱৰ বৈশিষ্ট্য হ'ল এনেধৰণে, যেতিয়া বৈষ্ণৱৰ প্ৰথম বৈশিষ্ট্য হৈছে সাধুৰ সেৱা, নাম ধৰ্ম কৰিবে কসাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। কাৰো পিঠিত মাৰি দিয়া নাই ভগৱানে, এওঁ বৈষ্ণৱ, এওঁ ভকত, এওঁ অভকত, কাৰো পিঠিত লিখি দিয়া নাই। কিন্তু আমি সেই গুণবিশিষ্ট হ'ব লাগিব। আমাৰ ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, যাৰ মানে সাধু মহন্তৰ প্ৰতি, জ্ঞানীজনৰ প্ৰতি, জ্যেষ্ঠজনৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব, নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজনক কি বুলি কৈছে? বৈষ্ণৱ বুলি কৈছে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হৈছে কি? যে মানে এনেধৰণে নামঘৰত বা কোনো ধৰ্ম অনুষ্ঠানত, কোনো ব্যাখ্যামূলক অনুষ্ঠানত একেলগে সমবেতভাৱে বহাৰ পিছত তেওঁলোকে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ধন টকা পইচাৰ কথা নাপাতে। কি পাতে? বিঠা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে দিনটোত কেনেকৈ একক্ষণ 4 মিনিট, মনত ৰাখিব, 4 মিনিট সময় আমি 24 ঘণ্টাৰ ভিতৰত যদি ভগৱন্তৰ কথা কোৱা, শুনা, গোৱাত যদি দিব পাৰোঁ, তেতিয়া আমাৰ জীৱনটো সাৰ্থক হ'ব। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিঠা। মনত ৰাখিব কথাটো। গতিকে এক ক্ষণ হ'লেও বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে দিনটোত ঈশ্বৰৰ কথা নক'লে, নুশুনিলে ভাল নাপায়। বিঠা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে সদায় ঈশ্বৰৰ কথা দিনটোত কেনেকৈ শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য সঞ্চয় কৰিব পাৰোঁ, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে, কিউৰিয়চিটি অফ মাইণ্ড লৈ তেওঁলোকে গৈ থাকে। মনত ৰাখিব কথাটো। আৰু কি আছে? বালে নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে হামিষ নেখায়, কাৰণ হামিষ খালেই কি হ'ব লাগিব? প্ৰাণী হিংসা কৰিব লাগিব। নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। কিয় নকৰে? আমাৰ বেদত কৈছে, যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আমাৰ বেদত কৈছে ভগৱানে, মই চবতে আছোঁ দেই, কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাৰ কুকুৰ মেকুৰী গাহৰি নাই, কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈছে। গতিকে তাত তোমালোকৰ হাত নাই। যথা কৰ্ম তথা ফল মই দিমেই। মানুহৰ জন্ম পাই যদি পৰিয়ালত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, ভগৱানে বৈকুণ্ঠৰ পৰা চাই থাকে, আনন্দ কৰি থাকে, হাঁহি থাকে। তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিৰে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে, সমন্বয়ৰ সেতু বান্ধিবৰ কাৰণে, কিন্তু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগৈ। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে, আজি ইয়াতে এৰিব দেই। কাজিয়া কৰিব পাৰিব শাহু বোৱাৰীয়ে, কিন্তু দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটি স্বৰ্দে অপি, অৱশ্যমেব ভুক্তৈবম কীট কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল আপুনি ভোগ কৰিবই লাগিব। এখেতৰে মোৰে সীমা একেটাই। এখেতে কুঁহিয়াৰ ৰুইছে, মই তিতা কেৰেলা ৰুইছোঁ। এখেতে কুঁহিয়াৰ ৰস খোৱা দেখি মই যদি তিতা কেৰেলা ৰোৱাজনে ভগৱানক কওঁ, মোকো কুঁহিয়াৰ ৰস এগিলাচ খুৱাব, পাৰিব নেকি? মই ৰুওঁতেই তিতা কেৰেলা ৰুইছোঁ, গতিকে মই তিতাই খাব লাগিব। মই কেতিয়াও কুঁহিয়াৰ ৰস বিচাৰিলে নহ'ব। আপুনি জীয়াই থাকোঁতে আনক হিংসা কৰিছে, অন্যায় কৰিছে, ঠগ কৰিছে, দুখ দিছে, আঘাত দিছে, আপুনি দুখেই ভুগিব লাগিব। গতিকে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। এয়া মহাপুৰুষৰ অভিমত। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল কৰে। মানে শৰৎকালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা মানুহ
নিৰ্মল হৈ যাব। এইটো বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ উপৰিভাগত যি বায়ুমণ্ডল আছে ঘনত্বৰ ওপৰত তাত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰ আটাইতকৈ ওপৰৰ স্তৰ, যাক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে ই প্ৰায়নৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব। সি আৰু ঘূৰি আহিব নালাগে। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। মনত ৰাখিব, আকৌ জন্ম হৈ থাকিলে আপুনি গৰ্ভৰ যান্ত্ৰণা মৃত্যুৰ ভয়ে আপোনাৰ পিছত খেদি ফুৰিব। আপুনি তাৰ পৰা কেতিয়াও ৰেহাই নাপায়। গতিকে আমি ভাগৱত শুনি জীৱক নিৰ্মল কৰি আমি যাতে জন্মৰহিত হ'ব পাৰোঁ, তাৰ কাৰণে ভাগৱত শুনিব লাগে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? নিজৰ হৃদয়খনৰ কথা জানিবৰ কাৰণে। যিখন হৃদয়ত ভগৱন্ত নিবাস কৰি আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত বিৰাজমান হৈ আছে। ভগৱন্ত থকা জেগাকনক বৃন্দাবন বুলি কোৱা হয়। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন, অৰ্থাৎ হৃদয়খন বৃন্দাবন, ভগৱন্ত থকা জেগা। এতিয়া ভগৱন্তই কৈছে মই থকা জেগাকণ সত্যম শিৱম সুন্দৰম হ'ব লাগিব। মই থকা জেগাকণ আসুৰিক ভাৱ থাকিলে নহ'ব। কোনবিলাক আসুৰিক ভাৱ? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাগবিলাক যাৰ হৃদয়ত থাকিব, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নেবাঢ়ে, আয়ুস বঢ়াব নোৱাৰে। বাইবেলত চলোমনে কৈছে, এ মেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই তুলিব, পৰমায়ুস বঢ়াই দিব। যাৰ হৃদয়খন দুখ বেদনাৰে ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, তাৰ হাড়লৈকে শুকাই যাব। ঘিউ মৌ বা ভাল আহাৰে আমাৰ চেহেৰা ভাল কৰি ৰাখিব নোৱাৰে যদি মনটো আমি আনন্দত ৰাখিব নোৱাৰোঁ। সেইকাৰণে কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নেকি? মা মৰা মানুহৰ সংখ্যাই পৰিয়ালত, সমাজত, পৰিৱেশত এতিয়া বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। কপিল প্ৰভুৱে নিজ মুখেদি কৈছে, আজিৰ দৰে সাধুৰ সংগলৈ 4দিনীয়া কাৰ্যসূচী লৈ যি মানুহে মন ভাল লগা ঠাইলৈ নাহে, সি মন বেয়া লগা ঠাইতে থাকিব লাগিব। ভগৱানৰ সৃষ্টিত দুটা, এটা পোহৰ, এটা আন্ধাৰ, এটা দিন, এটা ৰাতি, এটা ভাল, এটা বেয়া, এটা সুখ, এটা দুখ, এটা ভক্তি, এটা মায়া, তত্ত্ববতুম দুটাৰ ওপৰতে আমাৰ জীৱক লৈ আনন্দ কৰি আছে। ভাল কথা শুনিবলৈ নহা মানুহে বেয়া কথাই শুনিব লাগিব। বেয়া কথা শুনা মানুহৰ মন সদায় বেয়াই লাগি থাকিব। যাৰ মনটো সদায় বেয়া লাগি থাকে সি জীয়াতে মৰা। মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যদি জানা পৰিয়ালক ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা, সীমা ঘৰীয়াক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা আনৰ পৰা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। গতিকে আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ কেতিয়াও যোগ্যতা অৰ্জন কৰিব নোৱাৰে। মুতবিনে চিত্ত আন দেৱত নেদন্ত, মা মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা মানুহৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? অৰ্জুনক কৈছে, যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা, মোত যেতিয়ালৈকে আশ্ৰয় নল'বা, তেতিয়ালৈকে তুমি অজ্ঞান আন্ধাৰতে বাস কৰিব লাগিব। গতিকে মোৰ কাষলৈ নহা পৰ্যন্ত তুমি মোৰ অজ্ঞান আন্ধাৰৰ পৰা মুক্ত হ'ব নোৱাৰিবা।
সেইকাৰণে আমাৰ ভাগৱতে সদায় এক দেও এক সেও এক বিনে নাই কেও, এক ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিবৰ কাৰণে শিক্ষা দি আছে। ভগৱন্তৰ সৃষ্টি দেৱতাসকল তেওঁৰ আজ্ঞাবাহী ভিত্ত। আজি আপোনালোকৰ এই 4 দিনীয়া অনুষ্ঠানলৈ যদি এটা দিনত মুখ্যমন্ত্ৰী আহিলেহেঁতেন, তেতিয়াহ'লে আপোনাৰ সমষ্টি MLA মিনিষ্টাৰ বা দলীয় কৰ্মীবিলাকক আপোনালোকে বেলেগকৈ চিঠি দি মাতিব নালাগিলেহেঁতেন। মুখ্যমন্ত্ৰী অহাৰ গম পোৱাৰ লগে লগে দলীয় কৰ্মী আৰু মন্ত্ৰী MLA বিলাক যেনেকৈ নিজে আহে, তেনেকৈ ভগৱন্তৰ নাম লৈ যি মানুহ যায়, যিটোজনে যাই হৰিনাম সেবী, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। আপুনি সদায় ল'ৰা ছোৱালীক স্কুললৈ যাওঁতে, কোনো কৰ্মস্থলীলৈ যাওঁতে ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাবলৈ কাৰণে উপদেশ দিব লাগিব। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। এই ভক্তি ধৰ্ম আদৰ্শ সৰুৰ পৰা ল'ৰা ছোৱালীক শিকাব লাগিব। যিটোজনে মাক বাপেকৰ পৰামৰ্শ মতে কৃষ্ণ বুলি কৈ যাব, যিটোজনে যাই নাম উচৰি, তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে নিজৰ পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায়, ভগৱন্তৰ নাম লৈ যোৱাজনৰ পিছত ভগৱন্তই তেনেকৈ একচিত্ত মনে, যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভগত। গদা মানে নাম, নামে আমাক ৰক্ষা কৰি থাকিব। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে। ভগৱন্তৰ নাম আমি যাতে হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ আমি ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব সৰুৰ পৰা। গতিকে যি মাক বাপেকে সৰুৰ পৰা ল'ৰা ছোৱালীক প্ৰাৰ্থনা কৰিবলৈ শিকায়, আলহী অতিথিক ভকত সেৱা কৰিবলৈ শিকায়, সেইটো ল'ৰা ভৱিষ্যত ভাল হ'বই। কাৰণ সচেতন পিতৃ মাতৃহে জানে তেওঁ স্কুললৈ পঠিওৱা ল'ৰাটো কোন বিষয়ত বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, সচেতন পিতৃ মাতৃহে জানে। কিন্তু আমাৰ ভাগৱতে কৈছে, তোমাৰ ল'ৰাটো বা ছোৱালীটো স্কুললৈ পঠিয়াই কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। সেই ল'ৰাটো বা ছোৱালীজনীক তাৰ পৰা সবলতালৈ নিয়াৰ আদৰ্শ ভাগৱতৰ পৰা বুটলি নি ব্যৱহাৰ কৰিব লাগিব। কাৰণ ভাগৱতে কৈছে, দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। এতিয়া কলি যুগত কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি নকয়হি তোমালোকৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব বুলি বৈকুণ্ঠপতি কৃষ্ণই আহি কাৰো ঘৰত আশীৰ্বাদ নিদিয়ে। কোনে দিব? আমাৰ ভাগৱতে কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে আত্মাৰূপে। যত জীৱ জংগম কীট পতংগম, অগণগ জগতে ৰিকায়া। সকলোতে ভগৱন্ত আছে। সেইফালৰ পৰা আমাৰ সকলোকে আমি মান্যতা দিব লাগে। কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। আজি আপোনালোক চব ভকত, মনত ৰাখিব। কিন্তু আজি গুণত চব ভকত হৈ আছে। হৰিনাম ঘোষি কলি যুগত, নিশ্চয় হুইবেক লোক ভকত। কলি যুগত যাৰ মুখত ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম নিশ্চিত হ'ব, ক'ব গাব, সেইজন ভকত। আৰু যি এটাও কথা ঈশ্বৰৰ নাম নকয় নাগায়, কদাচিতো নলৱৈ মহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। ভাগৱতত ভগৱন্তে কৈছে, ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নাই। মহাপুৰুষ মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে 1000 এফাকি ঘোষাৰ এখন অমূল্য গ্ৰন্থ লিখিছে, যাৰ নাম নাম ঘোষা। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবা হাৰে সাৰ আছে ঘোষাৰ মধ্যত। গতিকে সমস্ত বেদৰ সাৰ ঘোষাত আছে। যদি 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষাও যদি আপোনালোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ মুখত থাকে, চব তৰি যাব। যদি এফাকি ঘোষাও কাৰোবাৰ আজি তাৰিখত মুখস্থ নাই, সেইটো তৰিব নোৱাৰে। মনত ৰাখিব দেই। কপিল বদতি মাও শুনা দেৱহুতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত, সেইজন খাবলৈ জীয়াই থকা জীৱ। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। মানে দাৰ্শনিক পণ্ডিতে কৈছে, লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু আজি এই দৰ্শন নজনা আমাৰ সমাজত বহুত মানুহ খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। কেনেকুৱা? জুতিয়ে বুদ্ধিয়ে দিলে ভাল, নহ'লে কাল।
যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা স্বভাৱৰ মানে স্বামীক নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্য। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ মানে লক্ষ্মীয়ে কৈছে, জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নিৰন্ততান লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু তেওঁ বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব, এওঁ কেতিয়াও মোৰ স্বামীৰ উপযোগী নহয়। মনত ৰাখিব কথাটো।